যি মানুহৰ জীৱনত কোনো সপোন নাই, কোনো লক্ষ্য নাই, কোনো উদ্দেশ্য নাই, সেইজনক বেলেগকে কৰাটো বাদ দিয়ক, আপুনি নিজেও সন্মান নকৰে। আপুনি নিজকে তেতিয়ালৈকে সন্মান নকৰিব যেতিয়ালৈকে আপোনাৰ কোনো লক্ষ্য নাথাকিব, আপোনাৰ কোনো উদ্দেশ্য নাথাকিব। যিজনে ঘৰতে শুই বহি সময় পাৰ কৰে তেওঁক কোনে সন্মান কৰিব? এবাৰ নিজেই ভাবক। সন্মান তেওঁৰেই থাকে যি কিবা কৰিব পাৰে, যাৰ জীৱনত সফল হোৱাৰ সপোন থাকে। আপুনি জীৱনত কিবা নহয় কিবা লক্ষ্য নিৰ্ধাৰণ কৰক, সপোন তৈয়াৰ কৰক। লাগিলে সেই লক্ষ্যৰ দিশে যুঁজ দিওঁতে আপুনি হাৰি যাওক, কোনো কথা নাই। চেষ্টা কৰা সকলৰ বিফলতা আহিব পাৰে, সেয়া স্বাভাৱিক কথা, কিন্তু আপুনি থমকি নৰ'ব। জীৱনটোত কিবা নহয় কিবা বিশেষ কৰিবলৈ চেষ্টা কৰক, কিবা এটা ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰক। নিজৰ সপোনবোৰত সফল হ'বলৈ যুঁজ দিয়ক। যিমান বেছি জ্ঞান সিমান বেছি সন্মান। যিজন মানুহৰ যিমান জ্ঞান থাকে, জ্ঞান মানে কেৱল কিতাপৰ জ্ঞানৰ কথা কোৱা নাই। জ্ঞান আপোনাৰ অনুভৱৰ, আপুনি জীৱনটোক কিদৰে আগবঢ়াই নিছে তাৰ জ্ঞান, আপুনি জীৱন সংগ্ৰামত কি শিকিছে সেয়া জ্ঞান, আপুনি জীৱনটোক কিদৰে চাইছে সেয়া জ্ঞান। আপোনাৰ কথা কোৱাৰ ধৰণে নিশ্চিত কৰে আপুনি মানুহৰ মনত ৰাজ কৰিবলৈ ধূলিৰ সৈতে মিলি থাকিব। কিয়নো আমাৰ মুখখন এনেকুৱা এটা বস্তু, হয়তো আপুনি গোটেই পৃথিৱীকেই জয় কৰিব পাৰে, নাইবা এই মুখখনৰ বাবেই আপুনি নিজৰ ওচৰতেই হাৰি যাব পাৰে। কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।